নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9 অসমীয়া পাৰ্ট 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই লোৱা আৰু তাৰ আগতে যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আৰু তোমালোকে কুৱেশ্যনৰ এনচাৰ কেইটা বহীত লিখি ল'বা। এতিয়া আমি কুৱেশ্যনৰ এনচাৰ কেইটা চাই লওঁ। প্ৰথমতে অনুলিৰ কেইটা 1 নম্বৰ দিছে চমু উত্তৰ দিয়া। 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যন উৰা বাতৰি মানে কি? উত্তৰ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞাতৰ কাৰণে বা মানুহৰ উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে এই বাতৰি সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰা বাতৰি। উৰা বাতৰি মানে কি বুজিলানে? উৰা বাতৰি মানে হ'ল যিবোৰ বাতৰি সত্য নহয় অৰ্থাৎ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় তেনেবোৰ বাতৰিক আমাৰ গাঁৱৰ কিছুমান অশিক্ষিত লোকে এই উৰা বাতৰিবোৰ সত্য বুলি বিশ্বাস কৰি লয় আৰু ইয়াকেই উৰা বাতৰি বোলে, হয়নে? ইয়াৰ পিছত চোৱা খ নম্বৰ কুৱেশ্যন কুসংস্কাৰ বুলিলে কি বুজা? উত্তৰ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধত থিয় দিয়ে সেইবোৰকে কুসংস্কাৰ বোলে। তোমালোকে লিখি লোৱা। এনেকৈ কুৱেশ্যনবোৰ 2 নম্বৰ বা 1 নম্বৰ থাকিব পাৰে, তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? উত্তৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল। মনত ৰাখিবা, এইটো 1 নম্বৰীয়া কুৱেশ্যন হয়, শ্বৰ্ট কুৱেশ্যন। গ নম্বৰ কুৱেশ্যন চোৱা এতিয়া কোনখন সন্ধিৰ পিছত কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? কোনখন সন্ধিৰ পিছত কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ 1826 খ্ৰীষ্টাব্দত এৰাণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। মনত ৰাখিবা 1926 খ্ৰীষ্টাব্দত আৰু এৰাণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। তাৰপিছত চোৱা 19 নম্বৰ কুৱেশ্যন 1 অংগ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনীয়াসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনীয়াসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। কলেৰা ৰোগটো তোমালোকে মনত ৰাখিবা, তাতে হৈ যাব কলেৰা ৰোগ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন কেইটা তোমালোকে ভালকৈ চাই লোৱা আৰু লিখি ল'বা। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, হয়নে? এতিয়া চোৱা উত্তৰ চোৱা যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূল্য বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। অন্ধবিশ্বাস মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনৰ কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনৰ অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহে মানুহৰ শত্ৰু হৈ পৰে। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইখিনি লিখিলেই হৈ যাব। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন প্ৰশ্ন নং 3 কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? উত্তৰ অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ জ্ঞানৰ অভাৱৰ বাবে মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়, হয়নে? প্ৰথমত জ্ঞানৰ অভাৱৰ কাৰণেই মানুহৰ মনত কুসংস্কাৰবোৰ জাগ্ৰত হয়। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন 2 নম্বৰটো চোৱা মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু সৰ্বোচ্চ অধ্যয়ন বিমুখ
চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। 4 নম্বৰ নেতৃত্বস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কণ্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। 4 নম্বৰটো লিখিবা ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোক মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয় মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ কুসংস্কাৰ সাৱটি থকাৰ এও এটা কাৰণ। 5 নম্বৰ টপিকটো লিখিবা সহজে সকলো পোৱাত মনোবৃত্তিৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়। কষ্ট নকৰাকৈ কম আয়াসতে মানুহক সকলো লাগে। 6 নম্বৰ টপিক লিখিবা বিজ্ঞানসন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহ অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। এই 6টা লিখিবা। 6 মাৰ্কৰ কুৱেশ্যন আহিলে 6 মাৰ্ক দিলে তোমালোকে 6টা লিখিবা, 4 মাৰ্ক দিলে 4টা লিখিবা। এতিয়া চোৱা তোমালোকৰ যিকেইটা সহজ হয় সেইকেইটা লিখিবা। এতিয়া চোৱা প্ৰশ্ন নং 4 অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? উত্তৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাস কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনৰ যে আকৌ আদিম স্তৰলৈ লৈ যায় এইটো বুজি পাব লাগিব। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব, যাতে ছাত্ৰ-ছাত্ৰীৰ অন্ধবিশ্বাস কুসংস্কাৰ ভয়াৱহতা সৰুৰে পৰা বুজি পাই বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ-ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন। এইখিনি লিখিবা। এইবিলাক কি 5-6 মাৰ্কৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো প্ৰশ্ন নং 5 ডাইনী হোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? ইয়াৰ কাৰণ কি? কাৰণকেইটা আমি পঢ়িম এতিয়া। উত্তৰ ডাইনী হোপাধৰা এই অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ হ'ল এইখিনি তোমালোকে কুৱেশ্যনৰ পৰাই মিলাই লিখি ল'বা। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি নাইবা এনেকৈ লিখিব পাৰা। কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ নষ্টস্বাৰ্থ সিদ্ধি কৰা তেওঁলোকে ইমান চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও এইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজৰ ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰা বাতৰি প্ৰচাৰ কৰে। এইখিনি লিখিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন নং 6 তোমালোকৰ অঞ্চলৰ প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুৰ পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা? এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। নিজে প্ৰস্তুত কৰিবলৈ দিছে। মই এনেকৈ লিখি আনিছোঁ, তোমালোকে চোৱা। উত্তৰ বৰ্তমান এই 21 শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনৰ পশ্চাৎপদ কৰি ৰাখে। দেখা গৈছে যে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা 90% অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। হোপাধৰা বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে
সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে এনেবোৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে, তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰা উচিত। মই তোমালোকৰ এছামিজ ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ কেইবাটাও চেপ্টাৰৰ ভিডিঅ' মই বনাইছোঁ। তোমালোকে মোৰ এই চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰা। মই এছামিজৰ কেইবাটাও চেপ্টাৰৰ ভিডিঅ' অলৰেডি বনাই দিছোঁ। তোমালোকে আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে চাই ল'ব পাৰা আগৰ ভিডিঅ'বোৰ। আৰু আজিৰ ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। মই পাৰ্ট 2ত এই চেপ্টাৰৰ পিছত থকা কুৱেশ্যনৰ এনচাৰকেইটা ডিছকাছ কৰিম। তোমালোকৰ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধুৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা।